জৰাজীৰ্ণ অৱস্থাত পৰি ৰল এখন টোলগেট কাণসাৰ নাই লোক নিৰ্মাণ বিভাগৰ কৰ্তৃপক্ষৰ প্ৰতিদিনে এই জৰাজীৰ্ণ টোলগেটখনৰ তলেৰে যাত্ৰা কৰি আছে শ শ লোকে প্ৰথমে মন কৰক নাম ফলক থকা এই গেটখনলৈ নগাঁও নলতলী ৰাজ্যিক ঘাইপথত আছে এইখন টোলগেট এই গেটখনৰ বাবে কেতিয়া কি অঘটন ঘটিব পাৰে সেয়া কোনেও ক'ব নোৱাৰে বহুদিনৰে পৰাই এনেদৰে উলমি আছে নাম ফলকৰ তিনপাত এতিয়া প্ৰশ্ন হৈছে এয়া লোক নিৰ্মাণ বিভাগৰ গাফিলতি নে আন কিবা পৰিতাপৰ বিষয় যে শুক্ৰবাৰে এই পথটোৰে পাৰ হৈ গৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰপিছত এই জৰাজীৰ্ণ টোলগেটখন চকুত নপৰিল নেকি মুখ্যমন্ত্ৰী এতিয়া এইসমূহ প্ৰশ্নৰ উত্থান ঘটিছে আপোনালোকে নিশ্চয় চাব পাৰিব যে নগাঁও নলতলী ৰাজ্যিক যিটো ঘাইপথ আছে আৰু এই ঘাইপথেদি আপোনাৰ বালিকা চেণ্টাৰটো পাৰ হৈ আৰু বৰ্তল পাৰ হৈ আপোনাৰ বালিকা চেণ্টাৰ পোৱাৰ আগতে যিটো আপোনাৰ লোক নিৰ্মাণ বিভাগে যিটো গেট বনাইছে এই গেটৰ আপোনাৰ কেইবাটাও টিন উপঙি আছে আৰু ইয়াতে ডেঞ্জাৰাছ হৈ আছে ইয়াতে মানে কেতিয়াবা এক্সিডেণ্ট হয় নুই কৰিব নোৱাৰো এইটো পৰিলে মানুহ মৃত্যু মুখত পৰিব আৰু এইটো ৰাস্তা দি আপোনাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ 20 তাৰিখে আপোনাৰ শুক্ৰবাৰে গৈছিল আৰু যেহেতু মুখ্যমন্ত্ৰী যোৱা ৰাস্তাটো আপোনাৰ প্ৰশাসনে চাব লাগে আৰু এই যে ৰাস্তাটোৰ ওপৰত যে গেটৰ যে টিনবিলাক যে উপঙি আছে এইবিলাক যদি পঢ়ে কেতিয়াবা পঢ়ে কোনেও কৰিব নোৱাৰে ইয়াৰ সচেতন ৰাইজ চিন্তাত পৰিছে কোনটো সময়ত কি ঘটনা হয় কোনেও নুই কৰিব নোৱাৰে গতিকে মই লোক নিৰ্মাণ বিভাগ আৰু প্ৰশাসনকে আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাওঁ যে অতি সোনকালে এইটো টিন খুলি দিব লাগে নহ'লে ভালকৈ লগাই দিব লাগে কাৰণ এটা মানে এটা আপোনাৰ স্পৰ্শকাতৰ বিষয় বা ডেঞ্জাৰাছ অৱস্থা হৈ আছে অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'ব লাগে ব্যুৰো ৰিপৰ্ট ৰিপৰ্টাৰ আনি